ভিউৱাৰ্ছ হাউ আৰ ইউ অল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ একচুৱেলি ছাজেষ্ট কৰিবলৈ গৈ আছোঁ কিছুমান লেটাৰ যিবোৰ ইংৰাজী পৰীক্ষাত বাৰে বাৰে SSLC পৰীক্ষাত অহা দেখা যায় তো এই লেটাৰবোৰ ভালকৈ ধ্যান দি শুনিবা যে কোনবোৰ লেটাৰ হয় যিবোৰ বাৰে বাৰে পৰীক্ষাত আহি থাকে বহুত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট ভিডিঅ' তো ভালকৈ দেখি থাকা লেটছ বিগিন এক নম্বৰ লেটাৰটো আছিল যে draft a letter to the editor of a local daily about the frequent power cut or load shedding in your locality যে তোমাৰ লোকাল এৰিয়াত কি হয় বাৰে বাৰে ইলেক্ট্ৰিচিটি গুচি যায় সেইটোৰ বিষয়ে এটা লেটাৰ লিখিব লাগে এডিটৰলৈ এইটো আছিল এক নম্বৰ লেটাৰ দুই নম্বৰ লেটাৰটো আছিল যে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকাল নিউজ পেপাৰ about poor road condition of your locality তোমাৰ লোকাল এৰিয়াত কি হয় ৰাস্তাৰ অৱস্থা খুবেই বেয়া এইটোৰ বাবে এটা লেটাৰ কালৈ লিখিব লাগে এডিটৰলৈ লিখিব লাগে তো এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় বহুত বাৰে বাৰে আহে ঠিক আছে নেক্সট লেটাৰটো আছিল যে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকাল ডেইলি এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ অভাৰ দ্য ইনচিডেণ্টছ অফ ক্ৰাইম এগেইনষ্ট ওমেন ইন আছাম যে অসমত মহিলাসকলৰ বিৰুদ্ধে যিবোৰ মানে ক্ৰাইম হোৱা দেখা যায় এই ক্ৰাইমবোৰৰ মানে এক্সপ্ৰেছ কৰি এটা লেটাৰ লিখিব লাগে এই ক্ৰাইমবোৰ ব্যক্ত কৰি এটা লেটাৰ এডিটৰলৈ লিখিব লাগে নেক্সট যেটো লেটাৰ মই সাজেষ্ট কৰিম সেইটো হ'ল যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ডছ টেলিং হিম হাউ ইউ উইল স্পেণ্ড ইয়ৰ ভেকেশ্যন আফটাৰ দ্য এক্সামিনেশ্যন যে পৰীক্ষাৰ পিছত তুমি তোমাৰ বন্ধটো ধৰা SSLC পৰীক্ষাৰ পিছত তুমি তোমাৰ এই বন্ধটো কেনেকৈ কটাবা এইটোৰ বিষয়ে এটা লেটাৰ তোমাৰ বন্ধু বা বান্ধৱীলৈ লিখিব লাগে নেক্সট লেটাৰটো হ'ল যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম এবাউট ইয়ৰ ডেইলি লাইফ তুমি দৈনন্দিন জীৱনত কি কি কৰা কেনেকৈ কটোৱা মৰ্নিঙৰ পৰা ইভিনিংলৈ কেনেকৈ পঢ়া শুনা কৰা এইটোৰ বিষয়ে মানে ব্যক্ত কৰি এটা চিঠি তোমাৰ বন্ধু বান্ধৱীলৈ লিখিব লাগে নেক্সট লেটাৰ একচুৱেলি এইটো এপ্লিকেশ্যন বুলিও ক'ব পাৰি যে ৰাইট এন এপ্লিকেশ্যন টু ইয়ৰ হেডমাষ্টাৰ অৰ প্ৰিন্সিপাল প্ৰেয়িং ফৰ এ হাফ হলিডে টু চেলিব্ৰেট দ্য ভিক্টৰী অফ ইয়ৰ স্কুল টিম ইন দ্য ইণ্টাৰ স্কুল ভলীবল টুৰ্ণামেণ্ট ইণ্টাৰ স্কুল বুলি মানে টুৰ্ণামেণ্টৰ কথা ক'লে য'ত মানে বহুতকেইটা স্কুল পাৰ্টিচিপেট কৰে আৰু এটা স্কুলে জয়ী হয় অভিয়াছলি তো এনেকুৱা এটা ভলীবল টুৰ্ণামেণ্টৰ কথা কৈছে যে সেইটোত জিকিছে তো সেইটোৰ জিকাৰ যিটো পাৰ্টি সেইটো চেলিব্ৰেট কৰিব লাগে সেইকাৰণে হেডমাষ্টাৰলৈ এখন এপ্লিকেশ্যন লিখিব লাগে এইটো কেতিয়াবা ভলীবল টুৰ্ণামেণ্টৰ কথা নিদি ক্ৰিকেট টুৰ্ণামেণ্ট বা বেলেগ ফুটবল খেলৰ কথা দিব পাৰে তো বিভিন্ন প্ৰতিযোগিতাৰ কথা দিব পাৰে নেক্সট যেটো লেটাৰ বহুত ইম্পৰ্টেণ্ট হয় সেইটো হৈছে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম অৰ হাৰ টু জইন ফৰ এ পিকনিক তোমাৰ বন্ধু বান্ধৱীলৈ এটা চিঠি লিখিব লাগে আৰু তেওঁ সুধিব লাগে যে তেওঁ মানে পিকনিকৰ বাবে জইন কৰিব পাৰিবনে নাই তো আৰু পিকনিকত জইন কৰিবলৈ হয়তো তুমি তাক উৎসাহ জনাবা বা কেনেকৈ তুমি তাক মানে পিকনিকত যোৱাৰ বাবে মানে আগ্ৰহী কৰিব লাগে বা সুধিব লাগে এইটোৰ বিষয়ে এটা চিঠি লিখিব দিছে নেক্সট হৈছে যে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ ইয়ৰ লোকাল ইংলিছ নিউজ পেপাৰ এবাউট ফ্ৰিকুৱেণ্ট ৰোড এক্সিডেণ্টছ ইন ইয়ৰ চিটি তোমাৰ চহৰত কি হয় বা কেতিয়াবা গাঁৱতো দিব পাৰে যে গাঁৱত বাৰে বাৰে বা ফ্ৰিকুৱেণ্ট মানে প্ৰায়ে কি হৈ থাকে ৰোড এক্সিডেণ্ট হৈয়ে থাকে গাড়ী এক্সিডেণ্ট হৈয়ে থাকে বা বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈ থাকে ৰোডত ৰাস্তাত তো সেই বিষয়ে এটা লেটাৰ লিখিব লাগে কালৈ এডিটৰলৈ লেটাৰ লিখিব লাগে আৰু এটা কথা যদি এইবোৰৰ মানে নোটছবোৰ লাগে তো জনাই দিবা মই ভিডিঅ' বনাবলৈ বা তোমালোকক প্ৰভাইড কৰাবলৈ ট্ৰাই কৰিম আৰু ডেছক্ৰিপশ্যন বক্সত কমিউনিটিৰ মানে হোৱাটছএপ কমিউনিটিৰ যিটো লিংক আছে সেইটো জইন কৰিব পৰা কমিউনিটিটো অ'কে নেক্সট লেটাৰটো হ'ল যে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ নিউজ পেপাৰ এবাউট দ্য ৰাইজিং প্ৰাইজেছ অফ এচেঞ্চিয়েল কমোডিটিছ দৈনন্দিন জীৱনত আমি যিবোৰ সামগ্ৰী বস্তু ব্যৱহাৰ কৰোঁ এই বস্তুবোৰ মানে মূল্য বৃদ্ধি পাইছে ইয়াৰ বিষয়ে এটা লেটাৰ লিখিব লাগে লোকাল নিউজ পেপাৰৰ এডিটৰলৈ অ'কে নেক্সট এণ্ড দ্য ফাইনেল লেটাৰটো হ'ল যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড ইনফৰ্মিং হিম অৰ হাৰ এবাউট এ বুক ইউ হেভ ৰিচেণ্টলি ৰিড অৰ ইউ হেভ ভিজিটেড এ প্লেচ ৰিচেণ্টলি যে তুমি
ৰিচেণ্টলি এটা কিবা বুক পঢ়িছা, এইটোৰ বিষয়ে মানে এই বুকটোৰ পৰা তুমি কি শিকিলা বা এই বুকটোৰ পৰা তেওঁ কি শিকিব পাৰে এইটোৰ বিষয়ে জনাই তোমাৰ বন্ধু বা বান্ধৱীক এটা লেটাৰ লিখিব লাগে। এইটো এটা মানে লেটাৰ হয় আৰু ইয়াতে আৰু এটা লেটাৰ দিয়া আছে যিটো মানে কি হয় তুমি ক'ৰবাত ৰিচেণ্টলি ভ্ৰমণ কৰিছা, ভিজিট কৰিছা, তো সেই বিষয়ে এটা লেটাৰ তোমাৰ বন্ধু বা বান্ধৱীক লিখিব লাগে যে তোমাৰ যাত্ৰাটো কেনেকুৱা হ'ল, তাৰ পৰা তুমি কি নলেজ গেইন কৰিলা, তো এইবোৰৰ বিষয়ে লেটাৰ এটা লিখিব লাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। থেংকছ ফৰ ৱাচিং, বাই।